আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আকৌ আহি গ'ল মোদী চৰকাৰ, আকৌ আহি গ'ল। আকৌ এবাৰ হয়তো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকক বন্ধুসকল মই আৰু মাজত ৰিজাল্টলৈ আৰু মাজত মাত্ৰ দুঘণ্টা আছে। দুঘণ্টা আগতেই মই খবৰ পাই গ'লোঁ বন্ধুসকল, বিজেপি চৰকাৰে মিনিমাম 100খনতকৈও অধিক আসন হেৰি কৰিছে, বহুত আসন তেওঁলোকে পাইছে। আৰু কংগ্ৰেছ বৰ্তমান হাৰি আছে, আৰু তেওঁলোকে বহুত 40 নে 50খন আসনত হাৰি আছে কংগ্ৰেছ চৰকাৰ। আৰু বিজেপি চৰকাৰ কিন্তু ওপৰলৈ গৈ আছে। আৰু এইবাৰ আজিৰ দিনটোত বন্ধুসকল বিজেপি চৰকাৰে হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। অৰুণোদয় আকৌ পাব, নিযুত মইনা আঁচনি আকৌ পাব, আৰু পাই থাকিব আপোনালোকে। মুঠতে বিজেপি চৰকাৰ আহি গ'ল। গতিকে আজি ৰাতিকে খানা ধৰক, খানা তামাম খানা খাব লাগিব আজি। ধৰক জয় বিজেপি, জয় অসম।